তেতিয়াহ'লে আপোনালোকে সেভ জোনত ধৰিব পাৰে ঠিক তেনেকুৱাকৈ মই সায়েন্সৰ এটা কাট অফ আনুমানিক কাট অফ এটা ওলাইছো আপোনালোকে চাব পাৰে আপোনালোকৰ হিচাপৰ লগত হয়তো মিলিব পাৰে বা নিমিলিব পাৰে কিন্তু ইয়াৰ কাৰণে আপোনালোকে মোক ব্লেম কৰিব নালাগে যেহেতু কাট অফ ভিডিঅ' কৰা মানে হ'ল এটা এজাম্পশন বা আইডিয়া বা আমাৰ মাজত এটা এৱাৰনেছ ক্ৰিয়েট কৰা আৰু কি হয় আৰু কাট অফ ভিডিঅ' কোনে চাই যিসকলে পৰীক্ষাটো ভাল হৈছে বা এটা তেওঁলোকৰ চাকৰিৰ দৰকাৰ আছে বা ভালকৈ পঢ়িছিলে কিবা এটা কম নম্বৰ পাইছে তেনেকুৱা ষ্টুডেণ্টবিলাকে কাট অফ ভিডিঅ'বিলাক চাই থাকে ধৰাচলতে ঠিক তেনেকুৱাকৈ আপোনালোকে এতিয়া জিটিৰ কাট অফটো চাওক জিটিৰ কাট অফ এটা আনুমানিক কাট অফ কেনেকুৱা হ'ব যে 2100 পোষ্ট আছে এৰাউণ্ড ধৰিছোঁ 2100 পোষ্টৰ 48% অৰ্থাৎ 1800টা পোষ্ট জেনেৰেল কেটাগৰীত থাকিব আৰু 52% 1092টা পোষ্ট আপোনালোকৰ জেনেৰেলৰ তলত অৰ্থাৎ OBC SC ST হিল এইবিলাক মিলে 52% থাকিব অৰ্থাৎ এই যেটো আমাৰ কাট অফৰ লাইন বা এৰো দিয়া আছে ইয়াত এই 68 ৰ পৰা 75 ৰ ওপৰত কিমান জনে পাব 48% পাব অৰ্থাৎ কাট অফটো আমাৰ কি হ'ব 68 ৰ পৰা 75 আৰু ইয়াৰ ব্যাকআপটো মই দেখাম কেনেকৈ মই হেৰি হিচাপ কৰিছো তাৰ পিছত OBC 65 to 70 SC 60 to 65 ST 55 to 60 ST hill 50 to 55 PWD below 50 ইয়াত চাওক এই 48% অৰ্থাৎ 1008টা পোষ্ট কি হ'ব আমাৰ জেনেৰেল ক্যান্ডিডেটসকলৰ মাজত থাকিব অৰ্থাৎ এই 68 ৰ পৰা 75 ৰ পোৱাৰ ওপৰৰ যিখিনি ষ্টুডেন্ট থাকিব সেইখিনিহে কি হ'ব যে জেনেৰেল কেটাগৰীত পৰিব অৰ্থাৎ এইখিনিৰ কিমান হ'ব টোটাল 48% হ'ব তলত যিখিনি থাকিব সেইখিনি আমি হিচাপ নকৰো সেইখিনি আলটিমেটলি আমাৰ হিচাপত আহিব এতিয়া চাওক যদিও পোষ্ট কম আছে ইয়াত এটা কথা মন কৰিবলগীয়া যদিও পোষ্ট কম আছে 2100 আপোনালোকে কথা পাতি বা খবৰ লৈ চাব মই 4টা 5টা ডিস্ট্ৰিক্টৰ মানুহৰ লগত কথা পাতিছো শুনিছো খবৰ কৰিছো প্ৰায় 200-300 মানুহৰ টাচত আছিলো আৰু যি ইউটিউবত ভিডিঅ' চাইছো বা নিজৰ যি অভিজ্ঞতা তাৰ পৰা কৈছো যে সাধাৰণতে পোষ্ট যদিও সায়েন্সত কম আছে কিন্তু কাট অফটো অলপ বেছি যাব কিয়নো সায়েন্সৰ ষ্টুডেন্টৰ ম্যাক্সিমামৰ এক্সাম ভাল হৈছে বা মাৰ্ক এটা বেছি পাইছে জেনেৰেল ষ্টুডেন্টত কৈ বা আৰ্টছৰ ষ্টুডেন্টত কৈ কি কৰিছে সায়েন্সৰ ষ্টুডেন্টৰ এনেও হিয়তৰ ডিসিপ্লিন বেয়া পাব নালাগে আৰ্টছৰ ষ্টুডেন্টখিনিয়ে যেখিনি ডিসিপ্লিন বা হিয়তে সিৰিয়াস আৰু যিকোনো এক্সাম বিলাকত হিয়তৰ এটা কি থাকে ভাল এটা হেৰি থাকে আৰু সেই হিচাপত মই যি কথা পাতিছো যে প্ৰত্যেকটো ডিস্ট্ৰিক্টতে যিমান মাৰ্কৰ কথা শুনিছো যে সায়েন্সৰ ক্যান্ডিডেটখিনিৰ মাৰ্ক সাধাৰণতে বেছি গতিকে ইয়াত এনেকৈ কৰিব পাৰে মই 100ৰ ওপৰত পোৱা 50টা ষ্টুডেন্ট ধৰিছো 90 ৰ পৰা 100 150 ধৰিছে এনেকৈ ধৰিছো ধৰাৰ পিছত ধৰক মই ইয়াত 670 ৰ পৰা 80 লৈকে 300 60 ৰ পৰা 70 লৈকে 500 অৰ্থাৎ এই যেটো হেৰি হৈছে আপোনালোকৰ লাইন হৈছে এই লাইনৰ তিনিটাৰ ভিতৰতে কাট অফটো থাকিব অৰ্থাৎ মই এনেকুৱা ধৰণে কাট অফটো বনাইছো যে 68 ৰ পৰা 75 ৰ ভিতৰত যিসকল আছে তেওঁলোকে সেভ জোনত আছে মই একজেক্ট কাট অফ নকওঁ যে ইমানে হ'ব ইয়াতকৈ কম বেছি হ'ব পাৰে 2-1 বা ইয়াতকৈ বেছি হ'ব পাৰে কমো হ'ব পাৰে কিন্তু 68 ৰ পৰা 75 ৰ ভিতৰত জিটি সায়েন্সত যিসকলে পাইছে তেওঁলোকে 100% সেভ জোনত থাকিব পাৰে এনেকৈ বেকাবিলাক দিছো মই আপোনালোকে চাইছে গতিকে আপোনালোকে এটা অনুমান কৰিব পাৰিছে আজিৰ ভিডিঅ' যে কি হ'ব যে এটা ইমান আপোনালোকে হেজিটেট হ'ব নালাগে বা টেনচনত ভুগিব নালাগে পৰীক্ষা এটা দিছে আৰু কাট অফ সাধাৰণতে ভবাতকৈ কম যায় এটো যিকোনো এক্সামৰ ক্ষেত্ৰত মই চাইছো যিকোনো কম্পিটিটিভ এক্সামত চাইছো যেটো কাট অফ ভাবে তাতকৈ কম যায় আৰু এইবাৰো যাব একদম আপোনালোকে ভবাতকৈ কম যাব কাট অফ তথাপি সেভ জোন হিচাপে মই এই দুটা কাট অফ দিছো ইয়াৰ ভিতৰত যদি ভিডিঅ' লাগে ইয়াৰ পিছত যদি ভিডিঅ' লাগে আপোনালোকে কমেন্ট কৰি জনাব আজি এইখিনি থ্যাংক ইউ